কপিলী বানে বিধ্বস্ত কৰা কামপুৰৰ কৰুণ ছবি দেখুৱাবৰ কাৰণে আমি এই মুহূৰ্তত উপস্থিত আছোঁ কামপুৰৰ কপিলীকান গাঁৱত আৰু কেমেৰা পাৰ্চন নৱ নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছে। এইটো কামপুৰ আৰু যমুনামুখ সংযোগী এটা পথৰ প্ৰায় 30 মিটাৰতকৈ অধিক অংশ খহাই নিয়াৰ ফলত এতিয়া যাতায়াতত দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। স্থানীয় ৰাইজে এনেদৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি লৈছে যদিও অস্থায়ীভাৱে, কিন্তু তেওঁলোকে এতিয়া ইয়াৰে যিহেতু ডাঙৰ গাড়ীসমূহ যাব পৰা নাই, যাৰ ফলত তেওঁলোকৰ বহিৰ্জগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব খুজিম। দাদা, যিহেতু এই পথছোৱাৰ বৃহৎ অংশ ইতিমধ্যে পানীয়ে খহাই লৈ গ'ল, কি ক'ব এই সময়ত? কথা হ'ল কি, আজি 3 বছৰে ধৰি আগতেও এনেকৈ অলপমান ডাউন হৈ আছিলে, তাৰ মাজতো বহুত যোগাযোগ কৰিলোঁ অফিচৰ লগতো, MLA বিধায়কৰ পৰা আনিলোঁ, তাৰপিছতো কামখিনি আগুৱাই নগ'ল। আৰু তাৰ ভিতৰত এইবাৰ পানী যিটো আহিল, সেইটো কপিলী যিটো বান্ধ এটা আছিলে, সেই বান্ধটো নেবান্ধ হোৱাৰ কাৰণত গোটেইখিনি গোৱা সহায় পাই পেলাই মানে লৈ গুচি গ'ল গোটেই ৰাস্তাটো। আৰু ভদ্ৰদাসৰ মানে পদূলিতেই গোটেই এটা জান হৈ গুচি গ'ল। আৰু হোৱাৰ লগে লগে আপোনাৰ অকল মোৰেই নহয়, ভদ্ৰদাসৰ ঘৰটোৱেই নহয়, আৰু বিভিন্ন আপোনাৰ 150-200 ঘৰ মানুহৰ মানে ক্ষতিগ্ৰস্ত হৈছে। আৰু হাঁহ কাৰোবাৰ, ছাগলী কাৰোবাৰ ভঁৰালো ভাঙি দিছে, ধানৰ চানে এতিয়া বৰ্তমান ধান মাটিয়ে পালে পৰি লেটিপেটি হৈ আছে। এতিয়া আপোনালোকে যে পথছোৱা যিহেতু নাইকিয়া হ'ল, যাতায়াতত অসুবিধা হোৱা নাই? যাতায়াতত বহুত অসুবিধা হৈছে। তাৰপিছতে এই ছাত্ৰ ছাত্ৰী আহিবৰ কাৰণে গাৰ্জেনসকলে আহি পেলাই বাঁহৰে সৈতে অকণমান নিৰ্মাণ এটা কৰিছে। তো ক্ষুদ্ৰ যেনে তেনে 2-4জন মানুহ পাৰ হ'ব পাৰে, মানে টেম্পু এখন চলে মানুহ নিনিয়াকৈ, ইপাৰ পৰা সিপাৰ হৈ বৰ্তমান এতিয়া যাতায়াত কৰি আছে। যাতায়াতত বহুতখিনি অসুবিধাত পৰিছোঁ। আন এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব খুজিম যে আপোনালোকে যিহেতু যাতায়াতত অসুবিধা হৈছে, কি ক'ব চৰকাৰক, কি হ'ব? আমি আপোনালোকৰ নিউজ লাইভক আমি সমূহ ৰাইজৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আপোনালোকে আহি আমাক ইয়াত যিহেতু আহি পেলাই আমাক এইখিনি কথা আপোনালোকে সুবিধাকণ আমাক দিলে নিউজ লাইভে, গতিকে এইটো দেখিছে আপোনাৰ প্ৰায় 10-12খন গাঁৱৰ ল'ৰা, কলেজৰ ল'ৰা সিদিনাখনি আহি পেলাই ইয়াত ছোৱালী প্ৰায় 15জনীমান ছোৱালী ইয়াত যাব নোৱাৰিলে পৰীক্ষা। গতিকে এনেকুৱা অৱস্থাত নাও এখন দিয়া সিফালে ঘূৰি পেলাই এনেকৈ পাৰ কৰি পেলাই লৈ গৈছে। গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক অতি পলমে যাতে এই জেগাখিনি যাতে আমাক সুবিধা কৰি দিয়ে। আজি বহু বছৰ মানে 3-4 বছৰ আগৰ পৰা এইটো ভাঙা হৈছে। গতিকে ইয়াত কোনো চৰকাৰে আমাক ইয়াত গুৰুত্বও দিয়া নাই, MLAও অহা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ নিউজ চেনেলৰ জৰিয়তে যাতে আমাক যাতে একো সুবিধা কৰি ৰাইজক দিয়ে। আমি এইটোৱে বছৰৰ প্ৰথমটো বানে এনেদৰে বিধ্বস্ত কৰি পেলোৱাৰ ফলত এতিয়া এই অঞ্চলটোৰ প্ৰায় 15খনতকৈ অধিক গাঁও ৰাইজে যাতায়াতত দুৰ্ভোগ ভুগিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। আমি নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছোঁ। বানে কিদৰে বিধ্বস্ত কৰি পেলোৱাৰ ফলত এতিয়া এই অঞ্চলৰ ৰাইজে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। মোৰ কথা এগৰাকী আইতা আছে, মই আপোনাক জানিব খুজিম যে আপোনালোকৰ যিহেতু দলংখনৰ ৰাস্তাটো ভাঙি নিলে, এখন সৰু বাঁহৰ দলং আছে, যাতায়াতত কি অসুবিধা হৈছে? যাতায়াত আমাৰ এইটো ৰাস্তা একে মেইন নিচিনা, একে গোটেই দাপকুমে কিমান ৰাস্তা, কলেজলৈ যোৱা ল'ৰা ছোৱালী, বজাৰ হাট কৰা ল'ৰা ছোৱালী, কোনোবা মানুহ বেমাৰত পৰিলে লৰ মাৰি নিয়া সুবিধা এটা আছিলে। এতিয়া ৰাস্তাটো ভগাৰ কাৰণে এতিয়া আমাক ডাঙৰ ওপৰলৈ আমি এতিয়া অনুৰোধ কৰি পেলাই কৈছোঁ আমাক যাতে ৰাস্তাটো সোনকালে বনাই দিয়ক। আৰু এইপিনে মানুহ সকলো আমাৰ এই চুবুৰী মানুহখিনি একেবাৰে গতি নাই, ধান চাউল তিতি গোঁসাই ঘৰ ভাঙি, ঘৰ দুৱাৰ ভাঙি, বাৰে এনেকৈ মাথাউৰিটো আহিছিলে মাৰিবৰ কাৰণে এবাৰ আহিলে। আমি ইমান ক'লোঁ যে বালিয়া মাটি দিব নোৱাৰিবা। তেওঁলোকে মেম্বাৰ ছেক্ৰেটেৰী প্ৰেচিডেণ্টে পাই পেলাই বালিয়া মাটি দি আমাক এইখিনি অশান্তি দি থৈ গৈছে। আৰু আমি বাৰেনো বানপানীতে ঠুকুচা খাই থাকিম নে? সেইকাৰণে আমি ডাঙৰীয়া ওপৰলৈ আমি জনাইছোঁ আমাক সোনকালে ৰাস্তাটো অকণমান ভাল কৰি দিয়ক। আমিতো এতিয়া আমাৰ ঘৰৰ মানুহ ওলাবই নোৱাৰোঁ, ওলোৱা আমাৰ যাতায়াতে নাই। লোকৰ চোতালৈ দি আহিছোঁ, ইমানেই আহোঁ সৌপিনে গৈছোঁ, কিমান অশান্তি। আপোনাক ধন্যবাদ জনাইছোঁ।